ৰাতুল বুঢ়া এটা চালানী মাছ হয়তো ইয়াত আহি ৰকিবুলৰ সন্মুখত যিটো বক্তব্য ৰাখিলে যে চামাগুৰিত এতিয়ালৈকে উচ্ছেদ হোৱা নাই, যাতে এই বক্তব্য দিয়াৰ পিছত অসমৰ মুখ্যমন্ত্ৰীয়ে আকৌ চামাগুৰিক টাৰ্গেট কৰি লয়, চামাগুৰিৰ উচ্ছেদটো হয়। তাৰ বক্তব্য দিয়াৰ উদ্দেশ্যটো এইটোৱেই, আৰু মানুহখিনি কংগ্ৰেছমুখী হৈ যাব। ইমান সহজ নহয়, এনেকুৱা বক্তব্যত মুখ্যমন্ত্ৰীৰ পতিয়ন নাযায়। আৰু এতিয়া চামাগুৰি সমষ্টিৰ ৰকিবুলৰো নহয়, মোৰো নহয়, এতিয়া চামাগুৰি সমষ্টিৰ বিধায়ক আছে ডিপ্লুৰঞ্জন শৰ্মা। গতিকে এই ক্ষেত্ৰত যোৱা বুধবাৰে যিটো বক্তব্য ৰাখিলে ৰকিবুল হুছেইনৰ সন্মুখত, তেখেতে এই বক্তব্যটোত প্ৰতিবাদ জনাব লাগিছিল। দম নাই কেনেকৈ? অসমৰ মুখ্যমন্ত্ৰীৰ দম আছে কাৰণেতো আপোনাৰ ধুবুৰীত কেনেকৈ উচ্ছেদ হৈছে, আৰু ইয়াতকৈ আৰু কি লাগে? সেইটোতো ৰকিবুল তাত চিটিং এম পি থকা সময়ত যদি তাতে উচ্ছেদ কৰিব পাৰিছে, এতিয়াতো তেখেত চামাগুৰি সমষ্টিৰ বিধায়ক নহয়, তেখেত আছিলে বিধায়ক, কিন্তু এতিয়া বিধায়কটো আপোনাৰ ডিপ্লুৰঞ্জন শৰ্মা। গতিকে এনেকুৱা বক্তব্যৰ পৰা আঁতৰি থাকিব লাগে। এনেকুৱা বক্তব্য মাইনৰিটিবিলাক আহি কংগ্ৰেছৰ মুখপুত্ৰই আৰু ভৱিষ্যতে যাতে এনেকুৱা বক্তব্য নাৰাখে, তাৰ কাৰণে মই সকীয়াই দিছোঁ, সাৱধান কৰি দিছোঁ, সতৰ্ক কৰি দিছোঁ। কি প্ৰয়োজন আছিল এই মিটিঙত তেনেকুৱা বক্তব্য দিয়াৰ? এনেকুৱা বক্তব্য দিয়াৰ কি প্ৰয়োজন আছে? কি প্ৰসংগ আছে? এই প্ৰসংগৰ কাৰণে মিটিং মাতিছিল নেকি? যে বাজিয়াগাঁৱত মিটিং মাতি ৰাতুল কলিতাক আনি অসমৰ মুখ্যমন্ত্ৰীক ধমকি দিব যে তেখেতৰ ধম নাই, ৰকিবুল হুছেইনৰ চামাগুৰি সমষ্টিৰ ইভিকশ্যন কৰিব নোৱাৰিব। ৰাতুল কলিতাই জনা উচিত আছিল যে ৰকিবুল হুছেইনৰ যে য'ত এম পি আছে তাতে ইমান উচ্ছেদ চলি আছে, তাতে থিয় হ'ব পৰা নাই, তাতে ধৰ্ম আৰু কি দেখাব লাগে? গতিকে আজি মই আপোনাৰ মিডিয়াৰ জৰিয়তে ৰাতুল কৰিয়াক মই সাৱধান কৰি দিছোঁ, সংখ্যালঘু এলেকাত আহি এনেকুৱা বক্তব্য নাৰাখিব। সংখ্যালঘু মানুহ এনেই বিভিন্ন সমস্যাত জৰ্জৰিত হৈ আছে।